পৰম শ্ৰদ্ধাৰ ৰুক্মিণী গাঁওবাসী ৰাইজ, আজি আপোনালোকে প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিম যে আপোনালোকে নিজে নিজৰ প্ৰচেষ্টাত এই কাৰ্যালয়টো ইয়াতে নিৰ্বাচনী কাৰ্যালয়টো স্থাপন কৰিছে। মই বেছি দীঘলীয়া বক্তব্য নাৰাখোঁ, এটা কথা কওঁ যে আজি এটা এনেকুৱা সন্দিক্ষণত, বিশেষকৈ ৰাজনৈতিক সন্দিক্ষণত আমাৰ পিছপৰীয়া ৰাইজৰ এক অগ্নি পৰীক্ষা আহি পৰিছে। মই এক অগ্নি পৰীক্ষাৰ মাজেৰে পাছ হৈ আহিছোঁ আৰু সেইটো ভগৱানে পৰীক্ষাটো মোক পঢ়িব পাৰিব আৰু ভগৱানে 100ৰ ভিতৰত 100 নম্বৰ দি মোক আপোনালোকৰ ওচৰলৈ আগবাঢ়িছে। আৰু এই 100ৰ ভিতৰত 100 নম্বৰ পোৱা এই পৰীক্ষাটো আছিল যেতিয়া মই নমিনেশ্যন দিছিলোঁ। মোক বহুত ভাবুকি দিছিল। প্ৰথমে ভাবুকি দিয়া নাছিল, প্ৰথমে প্ৰলোভন দিছিল, যিমান লাগে বহি যা। মই তেতিয়া কৈছিলোঁ যে আমাৰ গুৱাহাটীত কি মানুহ নাপালি, আমাৰ দিছপুৰত কি এজন মানুহ নাপালি, যে মাৰ্ঘেৰিটাৰ পৰা দুদিন আগত DNA কংগ্ৰেছ থকা বুলি এজনক আনিলে আৰু আমাৰ দিছপুৰৰ প্ৰতিনিধি হ'বলৈ পঠাই দিলে। মই দিছপুৰীয়া হৈ মোৰ আত্মসন্মানত লাগিছে, মই দিছপুৰীয়া হৈ মোৰ স্বজনত লাগিছে। যদি কিবা প্ৰলোভন দিব আছে মোক পুনৰ টিকেটটো দে। আৰু তেওঁলোকে কৈছে টিকেটটো আৰু দিয়া নহ'ব, কিমান লাগে কওক, আৰু সেই কিমান লাগে কওক। মই কোনো ধৰণৰ সেই প্ৰলোভনত ভৰি নিদিলো। বিক্ৰী নহ'লে দিছপুৰীয়া সন্তান, এই দিছপুৰীয়া সন্তান বিক্ৰী নহ'ল। আৰু আজি এই দিছপুৰীয়া সন্তান বিক্ৰী নহয়, আজি আপোনালোকৰ মাজত আহিছে। আজি মানে যে ক'লে ৰাজনৈতিক সন্দিখন, কোনটো ৰাজনৈতিক সন্দিখন? আজি কি সাহসত গুৱাহাটীৰ মানুহ এজন দিদি, দিছপুৰৰ মানুহ এজন দিদি বাহিৰৰ পৰা এই মোৰ স্কুলৰ লগৰ গোটেইবিলাক, কলেজৰ লগৰ গোটেইবিলাক, ছাত্ৰসকলৰ লগৰবিলাক ইয়াতে জ্যেষ্ঠসকল আজি একেলগে আহিছে। সেইদিনা মোৰ ঘৰৰ চোতালত গোটেইবিলাক বহি গৈছে আৰু মই আকৌ স্কুলৰ দিনা ভজন লাগিছে। ইমান বছৰ কলেজ স্কুলেৰা সেই ফিলিংছ এবাৰ অহা নাই। প্ৰথমবাৰৰ এজন দিছপুৰীয়া যেতিয়া খেলিলে, যেতিয়া আমাৰ গোটেইবিলাক খেলিলে, যেতিয়া বিদ্যালয় আমি একেলগে পৰা আমাৰ ই দেখোন আমি একেলগে ঘূৰা পৰা আমি বিহু পতা, সৰস্বতী পূজা পতা, জোৰণ যাত্ৰা পতা একেলগে কৰিছিলোঁ দেখোন। আমাৰ কাম পালন লাগে, ই আমাৰ কাম কৰিব। আৰু তথাপিও ভগৱানে মোক পৰীক্ষাত পাছ কৰি পঠাই দিছে আৰু এটা দায়িত্ব দিছে যে দিছপুৰখনৰ পৰা মই যাৰ জয়ন্ত 2জনকৈ কংগ্ৰেছী হাৰুৱাব লাগিব। 2জনকৈ কংগ্ৰেছী, এটা UNM কংগ্ৰেছ আৰু এজনৰ কংগ্ৰেছ। আৰু সেইকাৰণে প্ৰায় একেলগে জুৰি আমি দিছপুৰখনক শক্তিশালী কৰোঁ। আৰু আপোনালোকে যি মোক মৰম, যি মোক উৎসাহ দিছে, নিশ্চিতভাৱে মই আপোনালোকে কাম কৰিম। আপোনালোকে মোক এবাৰ ভোট জিকাই দিয়ক, মই বাকী 5 বছৰ আপোনালোকৰ সেৱা কৰিম, কথা দিলোঁ। আৰু সেই কথা যে আজি মই জানো মোৰ আস্থাটো মই আপোনালোকে ইতিমধ্যে দিব পাৰিছোঁ। মোৰ আস্থাটো আপোনালোকৰ আস্থা মোৰ প্ৰতি হৈছে। এইখিনি মই আটাইতকৈ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু মংগল কামনা কৰি ধন্যবাদ কৰে। এইবাৰ দিছপুৰত আটাইতকৈ টকা খৰচ হ'ব, অসমৰ আটাইতকৈ বেছি, আৰু আটাইতকৈ কম টকা খৰচ মোৰ হ'ব। আমি যে কিমান মানুহ এই গোটেই মোৰ লগৰকেইটাই মিলাই এইখন চপাই দিছে। মই পইচা খৰচ কৰিব লগা নহয়, অফিচ চৰকাৰে মোক খুলি দিছে, গোটেই সমষ্টিৰ অফিচ ৰাইজে খুলিছে। গোটেই লিফলেট ৰাইজে বনাই দিছে, বেনাৰ পোষ্টাৰ ৰাইজে বনাই দিছে। এটা মোৰ খৰচ এক চাইডে কোটি টকা খৰচ কৰিও নচলা টকা এইবাৰ দিছপুৰ ৰাইজে উচ্ছেদ কৰিব, বহিব নিদিব। আৰু আমাৰ নিজৰ লোকেল নিজৰ সন্তানক এইবাৰ নিশ্চিতভাৱে কামনাৰে মই মোৰ সকলো বন্ধুবৰ্গ শুভাকাংক্ষী জ্যেষ্ঠসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। জ্যেষ্ঠসকলক শ্ৰীচৰণত সেৱা জনাইছোঁ। আই মাতৃসকল, ভক্তিসকল, আপোনালোকৰ প্ৰতি মই সেৱা জনাই মোৰ এই বক্তব্য সামৰণি কৰিছোঁ। ধন্যবাদ। জয় অসম।
আটাইতকৈ সমস্যাৰে জৰ্জৰিত সমস্যাৰ আমাৰ ৰাজধানী হ'ল দিছপুৰ। খোৱা পানী নাই আমাৰ, এতিয়াও মানুহে কিনি খায় দিছপুৰত। মাটিৰ পট্টা নাই, মাটিৰ পট্টা নাই। এইবাৰ আমাৰ দিছপুৰ, মোৰো গান দিছপুৰ, দিছপুৰ আমাৰ, আমি দিছপুৰত। মোৰো যিটো নিৰ্বাচনী গান সেইটোতো কেৱল মাত্ৰ দিছপুৰ, দিছপুৰ আমাৰ, আমি দিছপুৰৰ। এইটো বন্ধ কৰিব দে, এইটো কোনোবাজনে বন্ধ কৰিব দে। সেইকাৰণে চৰ্দাৰ ৰাইজ, জ্যেষ্ঠসকল, আই মাতৃসকল, যুৱ বন্ধুসকল, আহক। আমাৰ ভোটৰ কিন্তু বহুত ইমানেই ক্ষমতা আমি এজনক ফুটপাথৰ পৰা উঠাই নি ৰজা বনাব পাৰোঁ। আৰু ইমানেই ক্ষমতা, ৰজা যদি চেষ্টাচাৰী হয় তেতিয়াহ'লে আমি তেওঁক টানি আনি আকৌ মাটিত পেলাই দিব পাৰোঁ। তাৰপিছতো আমি শিক্ষিত সমাজে আমি কেৱল মাত্ৰ পাৰ্টি নাচাই প্ৰতীক চাই ভোট দিয়া ব্যৱস্থা আমি সমাজত নিজেই জীয়াই ৰাখিছোঁ। আজি যদি মোৰ ছোৱালী যদি বিয়া দিব হয়, যদি বিয়া দিয়াৰ বয়স হয়, তেতিয়া কিন্তু সেই পৰিয়ালটোৱে মাক বাপেকৰ মুখ চাই ল'ৰাক বিয়া নিদিয়ে। ল'ৰা ভাল হ'ব লাগিব, তেতিয়াহে বিয়া দিয়ে। মাক বাপেক বিৰাট ভাল, ল'ৰাটো বিৰাট বেয়া, দিয়ে নেকি বিয়া? দিয়ে বিয়া? যদি মোৰ ছোৱালী সংসাৰ ভাল হ'বৰ কাৰণে মই ভাল ল'ৰা বিচাৰি দিওঁ, আমাৰ সমাজ এখন ভাল হোৱাৰ কাৰণে আমি কিয় ভাল এজনক বিধায়ক নবনাওঁ? কিয় আমি বিধায়ক নবনাওঁ? আৰু সেইকাৰণে সেই যে ৰাজনৈতিক সংবিধানৰ আজি উপনীত হৈছিল, আজি যিগৰাকী ব্যক্তি দিয়ে কংগ্ৰেছ টকা বুলি কয়, যিগৰাকী ব্যক্তি নীলম মহেন্দ্ৰ হাৰিয়াৰ কাৰোবাৰ পৰাই আমাৰ দিছপুৰত আহিছে, আমাৰ দিছপুৰত আহিছে, আমি আঁকোৱালি লওঁ। মোৰ দিছপুৰে আছে, মোৰ সন্মানত লাগিছে, ছবি মনত লাগিছে, মই ছবি মনত লাগিছে। সেইকাৰণে কোনো আপোচ নকৰি, কোনো টকাৰ লোভত নকৰি, কোনো আপোচ নকৰি মই এইবাৰ এটা নতুন দিগন্ত আৰম্ভ হোৱাৰ কাৰণে ৰাজনীতিৰ যিটো প্ৰয়োজন আছে তাৰ বাবে মই এইবাৰ মনোনয়ন পত্ৰ দাখিল কৰিছোঁ। আপোনালোকৰ কথা যে আপোনালোকে দিছপুৰীয়া সন্তান জয়ন্ত দাসক আগুৱাই দিয়ে নে আমি সেই ব্যৱস্থাটো থাকি বিচাৰোঁ, সেইটো আপোনালোকে বিচাৰ কৰিব। কিন্তু ইতিমধ্যে প্ৰতিটো অঞ্চলৰ ৰাইজৰ স্বতঃস্ফূৰ্ত মই সহায় কৰিছোঁ, আৰু সেইকাৰণে মোৰ 9 তাৰিখে হ'বলগীয়া নিৰ্বাচনটো ইটাৰ চিহ্ন। মই আপোনালোক ইটাৰ চিন কোৱাৰ প্ৰয়োজন নাই, কাৰণ আপোনালোক শিক্ষিত। তাতে দেখিও মোৰ নামটো লিখা আছে, মোৰ ফটোখনো আছে। মই ইটাৰ চিহ্নত, সেইটো ইটাৰ চিহ্নত য'ত লিখা পঢ়া নাজানে তাত একদম ইটাৰ চিহ্নত ভোট দিওঁ, ইটাৰ চিহ্নত ভোট দিওঁ ক'ব লাগিব। তথাপিও মই যিটো ইটাৰ চিহ্নটো লৈছোঁ 501 নম্বৰৰ কথাটো মনত আছে নে? এটা সংস্কাৰত সমগ্ৰ অসমে দিল্লী পৰ্যন্ত কঁপনি উঠি গৈছে। এই যুৱ মৰ্চা কৰাৰ দিনত এতিয়া কেন্দ্ৰীয় মন্ত্ৰী হৈ আছে, মুখ্যমন্ত্ৰী পৰ্যন্ত হৈ আছে। তেওঁলোক একেলগে কাম কৰে। মোৰ মাৰুতি কাৰখন ঘূৰা 30 বছৰ ফোন কৰি কৈছে, জয়ন্ত কিমান মিষ্টেক হৈ গ'ল, বহুত ডাঙৰ ভুল কৰি পেলালে, তই নমিনেশ্যন দিও দিলে, কেন্দ্ৰীয় ধৰি গলি, কিন্তু এটা কথা জিকিলে তই হিৰ হৈ যাবি। অসম সমাজতো দৰকাৰ হ'ব, প্ৰয়োজনীয়তা হ'ব, তই যিহেতু পইচাটো ভৰি নকৰিবি। কিন্তু মই যদি হাৰি লওঁ, তেতিয়া মই স্পষ্টভাৱে লগালগ কৈছোঁ, যদিলে নাযাব মই নাহাৰো, মোৰ লগত দিছপুৰীয়া ৰাইজ আছেনে নাই? আপোনালোকে প্ৰত্যেকে নিজকে যাত্ৰা চলি হ'ব, প্ৰত্যেকে নিজকে যাত্ৰা চলি ভাবি 9 তাৰিখলৈ এই অন্যায়ৰ বিৰুদ্ধে মই যুদ্ধ কৰিছোঁ। মই দিছপুৰীয়া ৰাইজৰ সাহসত যুদ্ধ কৰিছোঁ। আপোনালোক মোৰ অপচন হয়, আপোনালোক মোৰ বিজয় হয়, আপোনালোক মোৰ মৃত্যু হয়, মই এটা ভাল ইঞ্জিন হয়। আৰু মোৰ ভাল ইঞ্জিনৰ যে দিছপুৰ আমাৰ, আমি দিছপুৰৰ, দিছপুৰখন আমাৰ ঘৰ, আমি এটাই দিছপুৰৰ হয়। আৰু আমি আমাৰ ঘৰৰ কথা আমি চিন্তা কৰিব লাগিব, বাহিৰৰ পৰা অহা মানুহে চিন্তা নকৰে। ইয়াতে যেতিয়া পানীৰ কল্পনা থাকে, বাহিৰৰ মানুহে চিন্তা কৰি নকৰে ন, এইটোৱে কথা। সেইকাৰণে লোকেল লাগিব,
মিলাবৰ কাৰণে ৰাইজক বলিৰ কথা নবনাবা। ৰাইজ তোমালোকৰ বহুতীয়া চাকৰ নহয়, ৰাইজৰ সিদ্ধান্ত ললে তোমালোক উঠি মাৰি যাবা। এইবাৰ দিছপুৰীয়া ৰাইজৰ সিদ্ধান্ত লৈছে, নতুন সূচনা কৰা দিছপুৰীয়া ৰাইজৰ সিদ্ধান্ত লৈছে আৰু সেইকাৰণে দিছপুৰৰ পৰা এই বাৰ্তা যায় সমগ্ৰ অসমলৈ যাতে আৰু সমগ্ৰ ভাৰতলৈ বাৰ্তা যায়। সেইকাৰণে যি ৰাজনৈতিক দলে নহওক, যৰে পৰা আনিব তৰে পৰা আনি যাকে তাকে টিকেট দি পঠাই দিব লাগে। ৰাইজে বিচাৰক বা নিবিচাৰক, ৰাইজৰ কোনো মতলব নাই, ৰাইজৰ কোনো কথা শুনাৰ তেওঁলোকৰ ধৈৰ্য নাই। মুঠতে তেওঁলোকৰ চিণ্ডিকেট, তেওঁলোকৰ ৰাজনৈতিক মুনাফা লাভৰ কাৰণে যাকে তাকে তেওঁলোকে প্ৰক্ষেপ কৰিব। আৰু এই সন্দিগ্ধনটো হল এইটো যে মই যি দিছপুৰীয়া সন্তানে যে আজি প্ৰলোভনক নেওচি আগুৱাই আহিছো, সমগ্ৰ অসমৰ ৰাইজে দিছপুৰৰ প্ৰতি নিক্ষেপ কৰিছে। আজি নজৰ দিছে যে আজি যদি জয়ন্ত কুমাৰ দাস এই সন্দিগ্ধনত আজি যদি দিছপুৰীয়া ৰাইজে আগুৱাই দিয়ে, অহা বছৰৰ পৰা দেখিব প্ৰত্যেকটো ৰাজনৈতিক দলে বাধ্য থাকিব যে ৰাইজে ভাল পোৱা মানুহৰ আৰু তেতিয়াৰ পৰা দেখিব যেতিয়া ভাল মানুহ বিচাৰা বাধ্য হব প্ৰতিটো ৰাজনৈতিক দলে, তেতিয়াবা দেখিব সমাজৰো ভাল হব। আৰু এই সন্দিগ্ধনত আজি আমি দিছপুৰীয়া ৰাইজে উপস্থিত হৈছো। আজি প্ৰতীকটো লৈ ঘূৰি আছে আৰু প্ৰতীকটো লৈ আমি ভোট দি আছো। আজি আমাৰ স্বাধীনতাৰ পিছত দিছপুৰীয়া ৰাইজে আজিলৈ স্থানীয় কোনো এজন ব্যক্তি বা মহিলাক আজিলৈ ভোট দি পোৱা নাই। কোনো এজন স্থানীয় ব্যক্তি, কোনো এজন স্থানীয় মহিলা বা ব্যক্তিক আজিলৈ ভোট দি পোৱা নাই। কাৰণ এটাই যে ৰাইজৰ মতামতক গুৰুত্ব নিদি কেৱল মাত্ৰ ৰাজনৈতিক লাভালাভৰ, দলীয় ৰাজনৈতিক লাভালাভৰ বাবে কাম কৰি আহিছে। আজি আমি শিক্ষিত সমাজ শ্ৰদ্ধা ৰাইজ যেতিয়ালৈ আমি প্ৰতীক চাই দি আছো, তেতিয়ালৈ আমাৰ একো কাম হোৱা নাই। কিয় জানে? সেই মানুহজনেও জানে যে তেওঁৰ টিকেটটো বহুত মেনেজ কৰি প্ৰতীকটো লৈছে আৰু ৰাইজেও কেৱল প্ৰতীকটোকে ভোট দিছে। যেতিয়া সেই ব্যক্তিজনে গম পালে ৰাইজে মোক দিয়া নাই, প্ৰতীকটোক দিছে, আৰু তেতিয়াই সেই ব্যক্তিজনে জানে প্ৰতীকটো মই মেনেজ কৰি আনিছো। আৰু যাৰ দ্বাৰা মেনেজ কৰি আনিছে সদায় তেওঁৰ প্ৰতিহে লয়েল হৈ থাকে, তেওঁৰ প্ৰতিহে তেওঁ দায়বদ্ধতা থাকে, ৰাইজৰ প্ৰতি নাথাকে। আজি যদি ৰাইজে সেই মোক প্ৰত্যাহ্বানটোক আজি আগুৱাই দি যদি তেওঁলোকে এসেকা দিয়ে, তেতিয়া দেখিব যে তেওঁলোকে প্ৰতীকত নচলা টকা চলোৱাৰ যি ব্যৱস্থা আছে, সেইটো আমাৰ অসমৰ ৰাজনীতিৰ পৰা একেবাৰে নোহোৱা হৈ যাব, আৰু সেইজন মানুহে কিয় ৰাইজৰ হৈ কাম কৰে? তেওঁ জানে মই 5 বছৰৰ পিছত আকৌ জিকিবলৈ মোক প্ৰতীকটোহে লাগে, কাৰণ ৰাইজৰ ভোটটো এনেই আহে।